নমস্কাৰ মোৰ নাম আখিৰুজ্জামান আহমেদ MBBS ফাইনেল ইয়াৰ ষ্টুডেণ্ট গুৱাহাটী মেডিকেল কলেজৰ পৰা মই কৰি আছোঁ যোৱাকালি ৰাতি হোৱা ঘটনাটিৰ বিষয়ে মই অকণমান ব্ৰিফলি ক'ব ওলাইছোঁ আফটাৰ প্ৰি ফাইনেল আই ৱাজ ৰিটাৰ্নিং টু হোম ফ্ৰম গুৱাহাটী টু ধুবুৰী উইথ দি ট্ৰেইন দ্য প্ৰেগনেণ্ট লেডি সিহঁতে কামাখ্যাৰ পৰা মানে উঠিছিলে ট্ৰেইনত with her family members, with her husband and with her mother and 2-3 sisters of her. তেনেকৈ সিহঁতে প্ৰথমতে গম পোৱা যোৱা নাছিলে যে প্ৰেগনেণ্ট লেডি বুলি গম পোৱা যোৱা নাছিলে কাৰণ বহুত ভিৰ আছিলে এট এৰাউণ্ড 3:30 AM আমি কোকৰাঝাৰ পাইছিলোঁ তেতিয়া তাৰ লেবাৰ পেইন ষ্টাৰ্ট হৈছিলে আৰু সিহঁতে তেনেকৈ ডাইৰেক্টলি কোৱা নাছিলে মই মানে ডাইৰেক্টলি নিজে সুধিছিলোঁ তাৰ হাজবেণ্ডৰ পৰা যে হোৱাট ইজ দ্য কণ্ডিশ্যন তাৰপিছত তাৰ হাজবেণ্ডে কৈছিলে যে তাৰ প্ৰেগনেণ্ট লেডি বুলি তো তাৰপিছত মই সুধিছিলোঁ যে কিমান মাহ সিহঁতে কৈছিলে 9 months চ' 9 months মিনছ ইটছ এ টাৰ্ম প্ৰেগনেঞ্চি চ' মই কৈছিলোঁ যে কণ্ডিশ্যনটো বহুত বেয়া হৈছে কাৰণ বহুত এক্সট্ৰিম পেইন হৈ আছিলে মাইকী মানুহজনৰ তো তাত তেনেকৈ বেলেগ ধৰণৰ ব্যৱস্থা নাছিলে কাৰণ এইটো was a ৰানিং ট্ৰেইন চ' মই কৈছিলোঁ যে মই মেডিকেল ষ্টুডেণ্ট হওঁ গুৱাহাটী মেডিকেলৰ পৰা মই MBBS কৰি আছোঁ তাৰপিছত সিহঁতে এইখিনি কথা কোৱাত সিহঁতে সহানুভূতি পাইছিলে আৰু বাকী ট্ৰেইনৰ মেম্বাৰবিলাকো বহুত টেনশ্যন কৰি আছিলে কি কৰোঁ কি নকৰোঁ তাৰপিছত সেইখিনি ভাবি তাতে এটা বন্ধ কোঠা মানে এটা ডাব্বাত বন্ধ কোঠা বনোৱা হৈছিলে তাৰমানে বেডশ্বীটেৰে বনোৱা হৈছিলে বেডশ্বীট আছিলে আৰু কম্বল চম্বল আছিলে এইবিলাক খেলি তাৰপিছত ইয়াৰ পিছত মই মানে মোৰ প্ৰি ফাইনেল কেইদিনমান আগত হৈ গৈছিলে চ' মোৰ লগত কিছুমান চিজাৰ হেণ্ড চেনিটাইজাৰ গ্ল'ভছ এইবিলাক আছিলে চ' এইখিনি বস্তু মই পৰিধান কৰি আৰু নৰ্মেল ভেজাইনেল ডেলিভাৰী এপ্ৰ'চ কৰিছিলোঁ আৰু পাৰ এবডমিনেল এক্সামিনেশ্যন কৰাত আৰু পাৰ ভেজাইনেল কৰাত গম পোৱা গৈছিলে ইট ৱাজ ফুল ক্ৰাউনিং দেয়াৰ ৱাজ and it was full dilation was there full dilation and it was sustained contraction was there so it was in second stage of labor I found it তাৰপিছত মই দুজনমান মাইকীৰ লগত তাৰ হাজবেণ্ডৰ পৰা মই কনচেণ্ট লৈ নৰ্মেল ভেজাইনেল ডেলিভাৰী এপ্ৰ'চ কৰিছিলোঁ তেনেকৈ মানে নৰ্মেল পাৰ ভেজাইনেলি আমি বাচ্চাটোক আমি নৰ্মেল ডেলিভাৰী কৰাইছিলোঁ আৰু ইয়াৰ পিছত আমি কৰ্ড ক্লেম্পিঙৰ কাৰণে তাৰ পৰিষ্কাৰ কাপোৰ আছিলে কিছুমান সেইবিলাক ছিঙি কৰ্ডত ক্লেম্প বনাই কাটিছিলোঁ কাটি আৰু প্লাচেণ্টাটো আমি কণ্ট্ৰল কৰ্ড ট্ৰেকশ্যন বুলি কয় সেইটো প্ৰক্ৰিয়া কৰি ওলোৱাইছিলোঁ তাৰপিছত পলিথিন বেগত ভৰাই আমি ভাল জেগাত ডিছপ'জেবলৰ কাৰণে মই পৰামৰ্শ দিছিলোঁ আৰু ইয়াৰ পিছত বেবীটো মানে বাৰ্থ হোৱাৰ পিছত ইমিডিয়েটলি ক্ৰাই কৰিছিলে আৰু তাক ভালকৈ পৰিষ্কাৰ কৰি মাকৰ বুকুত ব্ৰেষ্ট ফিডিঙৰ কাৰণে লগোৱা হৈছিলে আৰু ইয়াৰ পিছৰ প্ৰক্ৰিয়াখিনি ভালকৈ যাতে কৰিব পাৰে মই তাক সিহঁতক মানে পৰামৰ্শ দিছিলোঁ যে ইমিডিয়েটলি আফটাৰ ট্ৰেইনৰ পৰা নামিয়ে মই ডাইৰেক্ট ধুবুৰী চিভিল হস্পিটেলত এডমিশ্যন হ'ব গৈছিলোঁ আৰু তাতে ভেকচিন আৰু IV ফ্লুইডছ এইবিলাক দিব বুলি সিহঁতক পৰামৰ্শ দিছিলোঁ এইখিনি আছিলে যোৱাকালিৰ ঘটনাটোৰ বিষয়ে আৰু এইখিনি ঘটনাৰ কাৰণে মই আপোনাৰ নিউজ চেনেলটিক মানে বহুত ধন্যবাদ দিছোঁ কাৰণ ইমান আগ্ৰহ আৰু মানৱ কল্যাণৰ হকে কাম কৰাৰ কাৰণে ইমান আগ্ৰহ থকাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ